জুবিন দাই ধুমুহাৰ সৈতে বহু যুগৰ নাচোন কৰিছিল। জুবিন দাই ন্যায় পালে আমি শান্তি পাম। জুবিন দাৰ মৃত শৰীৰটো সোণাপুৰত জ্বলোৱা হৈছিল। শ্যাম কানুৰ সিদ্ধাৰ্থক বিপদে হাত বাউল দি মাতিছে। আমাৰ অসমৰ পৰিচয় জুবিন দা। এয়া এগৰাকী শিক্ষাৰ্থীৰ মনৰ ভাৱ। পৰীক্ষাত আহিছিল এই আটাইকেইটা বাক্য ৰচনা কৰিবলৈ প্ৰশ্নত আহিছিল ধুমুহা, শান্তি, শৰীৰ, বিপদ, পৰিচয়। বাক্য ৰচনা কৰা বুলি শিক্ষকে এই 5টা শব্দ বাছনি কৰি দিছিল। শিক্ষাৰ্থীয়ে লিখিলে ধুমুহাৰ বাক্য ৰচনা। জুবিন দাই ধুমুহাৰ সৈতে বহু যুগৰ নাচোন কৰিছিল। বাক্য ৰচনা কৰিবলৈ দিছিল শব্দ শান্তি। শিক্ষাৰ্থীয়ে বাক্য ৰচনা কৰিলে জুবিন দাই ন্যায় পালে আমি শান্তি পাম। আনহাতে পুনৰ শিক্ষকে শিক্ষাৰ্থীক দিছিল আন এটা শব্দ, দিছিল শৰীৰ। শিক্ষাৰ্থীয়ে বাক্য ৰচনা কৰিলে জুবিন দাৰ মৃত শৰীৰটো সোণাপুৰত জ্বলোৱা হৈছিল। তাৰ পিছত দিছিল বিপদ। এইবাৰ বাক্য ৰচনা কৰিলে শ্যাম কানু আৰু সিদ্ধাৰ্থক বিপদে হাত বাউল দি মাতিছে। তাৰ পিছত দিছিল শেষৰটো শব্দ পৰিচয়। শিক্ষাৰ্থীয়ে বাক্য ৰচনা কৰিলে আমাৰ অসমৰ পৰিচয় জুবিন দা। হতবাক শিক্ষক। শিক্ষকেও পাহৰি গ'ল অলপ সময়ৰ বাবে কেনেদৰে এই বাক্য ৰচনাক মই মূল্যাংকন কৰোঁ। এক প্ৰকাৰ যেন এই 5টা শব্দৰ বাক্য ৰচনা এনেদৰে কৰিলে য'ত জুবিন দা অবিহনে এই বাক্য ৰচনা অসম্পূৰ্ণ হৈ ৰ'ল। শিক্ষকেও নম্বৰ দিবলৈ বাধ্য হ'ল। গোটেইকেইটাই শুদ্ধ হোৱা বুলি শিক্ষকে কৰিলে স্বাক্ষৰ। এয়াই জুবিন দা। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থকা এটা নাম, এটা আৱেগ, যাৰ নাম জুবিন। আৰু সেইবাবে হয়তো শিক্ষাৰ্থীয়ে নিজৰ বহীখনত এই 5টা শব্দক বাক্য ৰচনা হিচাপে জুবিনৰ বিষয়টোতেই সামৰি ল'লে। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে শিক্ষাৰ্থীৰ এই বিশেষ বাক্য ৰচনাৰ বহীখন।